নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। মই অসম মৰিগাঁও ডিস্ট্ৰিক্টৰ পৰা মাফুদাতে আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছো। আশা কৰো আপোনালোকক সকলোৰে ভাল লাগিব। নতুন ভিডিঅ'টোৰ মাজেৰে আপোনালোকক আকৌ এবাৰ হুমাবলৈ চেষ্টা কৰিম। মই আলুৰ সবজি হ'ব নোৱাৰো। মোৰ ভূমিকা অলপ কেৰেলাৰ নিচিনা, তো মই সবকে ভাল নালাগিব পাৰো। শকত হৈ যোৱাৰ বাবে ভাবিছিলো যে আলু এৰি পেলাই কেৰেলা খোৱা আৰম্ভ কৰিম, কিন্তু কেৰেলা যদি এনেকুৱা হয় ঘেণ্টাডালো নাখাওঁ। তুমিতো চইচৰ কথা কোৱা, মোকতো পানীও ঘৰৰ খাই ভাল লাগে। কি কয় মানে এইজনীয়ে, কি কব বিচাৰে মই বুজিয়ে পোৱা নাই। ইমান লজিকলেছ কথা কয় মানে। আৰু তাইহে ঘৰৰ পানী খায়, আমি পুখুৰীৰ পানী খাওঁ নে? আমাক আকৌ বিচলেৰি খোৱা ধনী মানুহ বুলি ভাবে তাই। আৰু মোক ঘৰৰ পানী নহয়, মোৰ ঘৰৰ পানী খাই ভাল লাগে বা মই ঘৰৰ পানী খাওঁ তেনেকে কব লাগে। অসমীয়া ভাষাটো ভালকে কব নাজানে আৰু তাইহে ৰোষ্টিং কৰিবলৈ। ৰাস্তা দি গলে মানুহে আজিকালি সোধে তোৰতো ভিডিঅ' ভাইৰেল গৈছে, তই কিমান পইচা পাইছা? সিহঁতৰ মতেদি কি মোৰ ভিডিঅ' ভাইৰেল গৈছে তো মই পইচাৰ গাদীত বহি আছো। তোমাৰ ভিডিঅ' ভাইৰেল যোৱাৰ কাৰণে নুসুধে ভণ্টি, কিয় সোধে জানা? কাৰণ তুমি যে সেই এটিটিউড ফালা ভিডিঅ'বোৰ বনোৱা, সেইটো কাৰণে মানুহে ভাবে তাত বহুত পইচা আহি গ'ল নেকি, সেইকাৰণে ইমান এটিটিউড ফালি আছে। ভুল ধাৰণাত নাথাকিবা, ভদ্ৰ কেৱল মুখখনহে, মই নহয়। তোমাৰ মুখখনো ভদ্ৰ যেন নালাগে। আৰু আমিতো সকলোৱে জানোৱে তুমি অভদ্ৰ, নীলাজ আৰু লগতে লেতেৰিও হয়, সেইটো চব ৰাইজে জানে। তুমি কি কৰি দেখাব বিচাৰি আছা? তাই ডান্স কৰি দেখাব বিচাৰিছে। গাইজ, তাই কৰা নৃত্যটোৰ নাম কি কমেন্টত জনাবচোন। সেই কাৰণে মই কওঁ অলপ পঢ়া শুনা কৰি পিছত ভিডিঅ' বনাব লাগে। আৰু আমি কিয় কম তাই কি ডান্স কৰিছে? তুমিহে আঙুলিয়াই আছা, চাই লোৱা। গুগল নহলে বা ইউটিউবতো চাৰ্চ কৰি চাই ল'ব পাৰা। আমিতো বাৰু জানো, কিন্তু আমি আঙুলিয়াই থকা নাই যে, সেইকাৰণে আমি নকওঁ। তুমি তোমাৰ ইমান দৰকাৰ হৈছে যে জানিবৰ কাৰণে নিজে নলেজটো লৈ লোৱা আকৌ। মই ঘূৰাই পকাই কথা কব নাজানো, সেইকাৰণে ডাইৰেক্ট পইণ্টত আহিছো। গৰমত যিমানে চুটি কাপোৰ পিন্ধিব পাৰা সিমানেই ধনী মানুহ, আৰু ঠাণ্ডাত যিমানে লং কাপোৰ পিন্ধিব পাৰা, যেনেকে ব্লেজাৰ হওক কিবা হওক, সিমানেই ধনী মানুহ। প্ৰথম কথা হ'ল তুমি কথাই কব নাজানা। আগৰ দৰে আকৌ আজি এটা লজিকলেছ কথা কৈ দিলা। প্লিজ ভণ্টি, প্লিজ নেক্সট টাইমৰ পৰা এনেকে কথা কবা জানো আমিও বুজি পাওঁ। ঐ লেজিকাই, ঐ ছবি, ঐ লেজিকাই, ঐ ছবি, তোক ছোৱালী বোৰে ভাল নাপায়। মোক বেছি ভাল পায়, তোক ভাল নাপায়। মোক বেছি ভাল পায়, তোক ভাল নাপায়। বেলেগ একো নাই গাইজ, লাইক কমেন্ট পোৱাৰ বাবে নতুন ব্যৱস্থা। আৰু তুমি কিয় বনোৱা? মইতো পাহৰিয়ে গৈছিলো, তুমিতো মানুহক ইৰিটেট কৰিবহে বনোৱা লজিকলেছ কথা কৈ পেলাই, আৰু লগতে মানুহে দিয়া বোনাছ খিনিও পোৱা কমেন্ট বক্সত গালি হিচাপত, হয় নে নহয়? আমাৰ উদিত ডাঙৰীয়াৰ বুঢ়া কালত জোচ উঠি, তেখেতে এইবোৰ কৰাৰ আগত অলপো ছোৱালীটোৰ কথা নাভাবিল কিয়? উদিত ডাঙৰীয়াইচোন পুতেক বিয়া দি বোৱাৰীও পালে, অলপো লাজ লগা নাই নে এতিয়া এইবোৰ কৰিব? ছোৱালীটো নহয়, ছোৱালীজনীহে। এই পুলিংগ আৰু স্ত্ৰীলিংগ বুলি পেলাই যে আছিলে, সেইখিনি চাগে তুমি নপঢ়িলা। ছোৱালীক কি কয়, ল'ৰাক কি কয়, সেইখিনি আগতে জানি ল'বা। আৰু ল'ৰাক বিয়া দি বোৱাৰী পালে নহয়, ল'ৰাক বিয়া পাতি দি বোৱাৰী পালে। প্ৰথমতে তুমি কথা কব শিকা, তাৰ পিছত ৰোষ্ট কৰিবা দেই। ছোৱালীক দিছ দিয়া কাৰণটো হ'ল যে মই সিহঁতৰ দৰে নহয়। মানে ৰিয়া কি খিটো নেকি গাইজ? আৰু এইটো লৈ মই প্ৰাউড কৰো, সেইকাৰণে মই ভিডিঅ' বনাই দিওঁ। আৰু আমিও প্ৰাউড ফিল কৰো যে আমি তোমাৰ দৰে নহয়। মইনা, কথা তেনেকুৱা কবা যেনেকুৱা তোমাৰ মুখত শ্বুট কৰে। এটকীয়া মুখত 10 টকীয়া লেবেল ভাল নালাগে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো গাইজ। আশা কৰো আপোনালোকৰ সকলোৰে ভাল লাগিব। যদি ভাল লাগে এটা লাইক, কমেন্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো কেৱল আপোনালোকক হহুৱাবৰ কাৰণে বনোৱা হৈছে, আৰু আগলৈও আপোনালোকক হহুৱাবৰ কাৰণে মই সম্পূৰ্ণ চেষ্টা কৰিম। ধন্যবাদ।